মুখ্যমন্ত্ৰীৰ আসনখন চিৰদিনৰ কাৰণে সংৰক্ষিত কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুছলমানসকলৰ ওপৰত অন্যায় কৰিছে, অত্যাচাৰ কৰাইছে, আতিশায্য চলাইছে, অন্যায়ভাৱে তেওঁলোকক ঘৰ বাৰী ভাঙি দিছে। সাধাৰণ ভাৰতীয় মানুহক তেওঁ দি ভোটাৰ সজাই তেওঁ বাংলাদেশলৈ প্ৰেৰণ কৰিছে। চাওক, গোৱালপাৰাৰ মনুৱাৰ শ্বেখ বুলি এগৰাকী ব্যক্তিয়ে আজি জীৱনৰ অন্তিমটো সিদ্ধান্ত ল'ব লগা হৈছে। ইয়াতকৈ দুখৰ কথা কি আছে? অনুৰূপ গৰুখটিত এজনক এই পৃথিৱীৰ পৰা তেওঁলোকে বিদায় দিবলৈ বাধ্য হৈছে, তেওঁলোকে নিজে বিদায় দিছে। তাৰ উপৰি জয়তুন্নেছা নামৰ এগৰাকী গ'ল গোৱালপাৰাত, আকৌ গোৱালপাৰাত এজনে এই পৃথিৱীৰ পৰা নিজকে শেষ কৰি দিব লগা হৈছে। গতিকে এই বিষয়টো যি হৈ আছে, চৰকাৰ প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। চৰকাৰ প্ৰশাসনে মুছলমান বুলিয়ে ভাবি কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই RSSক সন্তুষ্ট কৰাৰ বাবে 2026 চনৰ যি নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত পৰৱৰ্তী সময়ত যাতে তেওঁ পুনৰ মুখ্যমন্ত্ৰী হ'ব পাৰে, তাৰ কাৰণে এনেকুৱা ধৰণৰ কাম কৰি আছে। নাপায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ক্ষমতাই সকলো বস্তু নহয়, ৰাজগাদী সকলো বস্তু নহয়। আজি অসমখন এটা অশান্তি হৈ গৈছে। মুছলমানসকল কি মানুহ নহয় নেকি? মুছলমানসকল কি জীয়াই থাকিব নালাগে নেকি? যদি মুছলমানসকলক মানুহ বুলি আপুনি নাভাবে, মুছলমানসকলৰ অধিকাৰ যদি নাই বুলি ভাবে, মুছলমানসকল যদি আপুনি জীয়াই থাকিব নালাগে বুলি ভাবে, তেতিয়াহ'লে আপুনি যে ৰাজনীতি কৰে শৰাইঘাটৰ শেষৰণ তাতে লৈ যাওক, ব্ৰহ্মপুত্ৰৰ পাৰত নি আপোনাৰ যি মন যায় আপুনি তাতে সেই কামটো কৰক। তথাপি জীয়াই এই প্ৰখৰ ৰ'দত মানুহখিনিক উচ্ছেদ নকৰিব। মানুহ এচিড লৈ থাকিব নোৱাৰা হৈছে, মানুহ ফেনৰ বতাহ লৈ থাকিব নোৱাৰা হৈ গৈছে, কিন্তু আপুনি এনেকুৱা ধৰণৰ আতিশয্য চলাইছে। আজি যিসকল মানুহ এই উচ্ছেদৰ ফলত যি শেষ সিদ্ধান্ত ল'ব লগা হৈছে বা বিদায় লৈছে, তাৰ কাৰণে কিন্তু আপুনি মুখ্যমন্ত্ৰী দায়ী, সেই স্থানীয় প্ৰশাসন দায়ী। এইবোৰ আপোনালোকৰ অলপো মায়া নাই, আপোনালোকৰ অলপো মমতা নাই, আপোনালোক মায়াহীন মুখ্যমন্ত্ৰী ডাঙৰীয়া, মায়াহীন মুখ্যমন্ত্ৰী, মমতাহীন মুখ্যমন্ত্ৰী। গতিকে এইবোৰ বন্ধ কৰি মানুহক মানুহৰ মৰ্যাদা দিয়ক, মানুহক জীয়াই থাকিবলৈ সুবিধা কৰি দিয়ক। আৰু কিমান আৰু এই অত্যাচাৰ চলাব? এই অত্যাচাৰবিলাক বন্ধ কৰক। মানুহ অসহ্য হৈ গৈছে। সকলো বস্তুৰ এটা সীমা থাকে, আপুনি সেই সীমা কিন্তু অতিক্ৰম কৰি দিছে। এতিয়া তীব্ৰ গণতান্ত্ৰিক আন্দোলন হ'ব, লাখ লাখ মুছলমান এতিয়া ৰাজপথলৈ নামি লাগিব। আৰু এতিয়া উপায় নাই, আমি এতিয়া আৰু জীয়াই থাকিবলৈ হ'লে এতিয়া গণতান্ত্ৰিক আন্দোলনৰ বাদে আৰু উপায় নাই। গতিকে ৰাইজ, আপোনালোকে আন্দোলনৰ বাবে সাজু হওক। আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন এতিয়া কৰিব লাগিব।